চাৰিটা কাৰণত বিয়াৰ পিছতো মহিলাসকলে ভাল পাবলৈ আৰম্ভ কৰে আন পুৰুষক। বিবাহিত জীৱন চলাবলৈ স্বামী স্ত্ৰীৰ মাজত মৰম আৰু বিশ্বাস থকাটো অতি প্ৰয়োজনীয়। কিন্তু যেতিয়া কোনো কাৰণত দুয়োৰে মাজত তিক্ততা বাঢ়িবলৈ আৰম্ভ কৰে তেতিয়া এই পৰিস্থিতি সম্পৰ্কটোৰ বাবে মাৰাত্মক হৈ পৰে। বহু সময়ত কোনোবা নহয় কোনোবা কাৰণত তৃতীয় ব্যক্তিও বিবাহিত জীৱনত প্ৰৱেশ কৰে। কিন্তু বিয়াৰ পিছত বহু পুৰুষে আন মহিলাৰ প্ৰতি আকৰ্ষিত হ'বলৈ আৰম্ভ কৰে। অৱশ্যে এইবোৰ বিষয়ত মহিলাও পিছ পৰি নাথাকে। সেইবাবেই আমি আপোনালোকক ক'ম যে কি কাৰণত মহিলাসকলে বিয়াৰ পিছত আন পুৰুষৰ প্ৰতি আকৰ্ষিত হয়। কেতিয়াবা অকলশৰীয়া অনুভৱ কৰা। বহু সময়ত এনেকুৱা হয় যেতিয়া মহিলাসকলে আৱেগিকভাৱে অকলশৰীয়া অনুভৱ কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছত তেওঁলোকে এই নিঃসংগতাক জয় কৰিবলৈ আন এজন ব্যক্তিৰ সমৰ্থন ল'বলৈ আৰম্ভ কৰে। সাধাৰণতে স্বামীৰ সৈতে সময় কটোৱা, মৰম, সন্মান আৰু সুযোগ নাপালে মহিলাসকলে অকলশৰীয়া অনুভৱ কৰে। নাম্বাৰ 2, প্ৰতিশোধ লোৱাৰ অনুভৱ। বহু সময়ত মহিলাসকলে নিজৰ সংগীৰ কথাত ইমানেই আঘাত পায় যে স্বামীৰ পৰা প্ৰতিশোধ ল'বলৈ আন কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰে। নাম্বাৰ 3, অতীতক পাহৰিব নোৱাৰা। বহু ক্ষেত্ৰত যেতিয়া ছোৱালী এজনীক নিজৰ ইচ্ছাৰ বিৰুদ্ধে আন এজন ব্যক্তিৰ লগত বিয়া কৰাই দিয়া হয় তেতিয়া তাই প্ৰথম প্ৰেম পাহৰিবলৈ অক্ষম হয়। নিজৰ অতীতটো পাহৰিব নোৱাৰাৰ বাবে তাই কেতিয়াও নতুন সংগীৰ সৈতে আৱেগিকভাৱে সংযোগ স্থাপন কৰিব নোৱাৰে আৰু এনে অৱস্থাত তাই আকৌ প্ৰথম প্ৰেমৰ প্ৰতি আকৰ্ষিত হ'বলৈ আৰম্ভ কৰে। নাম্বাৰ 4, বিবাহিত জীৱনত বিৰক্ত হোৱাৰ কাৰণে। বিবাহিত জীৱনত বহু সময়ত স্বামীৰ পৰা মৰম আৰু সময়ৰ অভাৱত ছোৱালীয়ে নিজৰ বিবাহত বিৰক্ত হয়। এই সময়ছোৱাত যদি তেওঁ আন পুৰুষৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আৰম্ভ কৰে তেন্তে তেওঁ নিজেও তেওঁলোকৰ প্ৰতি আকৰ্ষিত হ'বলৈ আৰম্ভ কৰে, যাৰ কাৰণে তেওঁলোকৰ বিবাহিত জীৱনত তিক্ততা আহিবলৈ আৰম্ভ কৰে।